হঠাৎ মছজিদৰ সন্মুখত কিয় হিন্দু মহিলা সন্তান আৰু তাইৰ স্বামী কিয় নামাজ পঢ়িব অহা সকলো মুছলমানে তেওঁলোকক দিছে টকা যিয়ে যিমান পাৰে টকা দি গৈছে হিন্দু পৰিয়ালটোক হয় এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক কিয়নো এইবাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে য'ত দেখিবলৈ পোৱা গৈছে এগৰাকী হিন্দু মহিলা তাইৰ স্বামী আৰু দুগৰাকী সন্তান লগত লৈ অসহায় এই মহিলাগৰাকীয়ে মছজিদৰ সন্মুখত আহি সাহায্য বিচাৰিছে তেওঁলোকৰ এটাই বিশ্বাস নামাজ পঢ়িব যোৱা সকলো মুছলমানে তেওঁলোকক সহায় কৰিব আৰু সেইমতে মছজিদত নামাজ পঢ়িব যোৱা প্ৰায় সংখ্যক মুছলমানে এনেদৰে পৰিয়ালটোক দি থৈ গ'ল আৰ্থিক সহায় আনন্দিত হৈ পৰিছে হিন্দু পৰিয়ালটো বৰ্তমান সময়ত সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ পৰিছে উক্ত ভিডিঅ'টো য'ত দেখিবলৈ পোৱা গৈছে এগৰাকী অসহায় হিন্দু পৰিয়ালক প্ৰয়োজন হৈছিল বহু টকাৰ তাৰ বাবেই তেওঁলোকৰ বিশ্বাস মছজিদত নামাজ পঢ়িব যোৱা লোকসকলে তেওঁলোকক সহায় কৰিব আৰু সেইমতেই মছজিদৰ সন্মুখত এনেদৰে থিয় হৈ ৰল আৰ্থিক সহায়ৰ বাবে আৰু এনেদৰে মছজিদত নামাজ পঢ়িব যোৱা লোকসকলে হিন্দু পৰিয়ালটোক যিয়ে যিমান পাৰে আৰ্থিক সহায় দি থৈ গ'ল যেটো ভিডিঅ'ই পুনৰবাৰ প্ৰমাণ কৰি দিলে মানুহেই মানুহৰ বাবে য'ত নাই কোনো জাতি ধৰ্মৰ কথা।